নমস্কাৰ সকলোলৈকে ভোগালী বিহু হিয়া ভৰা ওলগ জনালোঁ। আজি আমি উদীয়মান যুৱ সংঘ মৰণৈ কিনাৰে নৱম বাৰ্ষিক ভোগালী সন্ধিয়া নামেৰে এক অনুষ্ঠান আয়োজন কৰিছোঁ আৰু বহু আগৰ পৰাই আমি এই অনুষ্ঠান আয়োজন কৰি আহিছোঁ। এইবাৰ নৱম বাৰ্ষিক হয় আৰু ভৱিষ্যতেও এনেধৰণৰ অনুষ্ঠান আমি আগবঢ়াই যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ। সাংস্কৃতিক সন্ধিয়াৰ কাৰণে কোনোবা বিশেষ ব্যক্তি আহিব নেকি? আজি আমাৰ হয় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশদেৱ আহি 10 বজাত উপস্থিত হ'বহি। তেখেতে গীতৰ শৰাই আগবঢ়াব। আমি এই অনুষ্ঠান আয়োজন কৰাৰ আগত সকলোৱে হিয়াৰ আমঠু জুবিন গাৰ্গদেৱক শ্ৰদ্ধাঞ্জলি জনাই আমি এই অনুষ্ঠানটি আগবঢ়াই নিছোঁ। জুবিন গাৰ্গবিহীন আজি এই প্ৰথম ভোগালী বিহু আমি সকলোৱে দুখিত তেখেতক হেৰুৱাই, আৰু আমি আশা কৰোঁ তেখেতে সোনকালে ন্যায় পাওক আৰু ইয়াকে আমি আশা কৰোঁ যাতে জুবিন দাই সোনকালে ন্যায় পায় আৰু আমাৰ উদীয়মান যুৱ সংঘৰ ফালৰ পৰাও জুবিন দাৰ বিয়োগৰ প্ৰতি শোক প্ৰকাশ কৰিছোঁ। নগৰ মহলৰ উদীয়মান যুৱ সংঘৰ সৌজন্যত আমি সাধাৰণতে এই নগৰ মহল অঞ্চলত ভোগালীৰ সন্ধ্যা আমি যোৱা 8 বছৰে আমি অনুষ্ঠিত কৰি আহিছোঁ। এইটো আমাৰ নৱম বাৰ্ষিক প্ৰয়াস আৰু প্ৰথমতে আমি যিহেতু বাইলুং পথাৰতে আমি অনুষ্ঠিত কৰিছিলোঁ, কিন্তু এইবাৰ ঐতিহাসিক দৰবাৰ খেলপথাৰত আমি অকণমান বহলভাৱে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই অঞ্চলৰ সমূহ ৰাইজে আমাক এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ বাবে যি সহায় সহযোগিতা আগবঢ়াইছে তাৰ বাবে আমি সকলোকে ওচৰত কৃতজ্ঞ আৰু সকলোকে আমি ধন্যবাদ জনাইছোঁ। আৰু আমি বিচাৰিছোঁ যে আমাৰ এই অনুষ্ঠানটোৰ দ্বাৰাই এই অঞ্চলটোৰ শান্তি সম্প্ৰীতি সমন্বয়ৰ এক বাৰ্তা প্ৰেৰণ কৰক। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।